কংগ্ৰেছ বিজেপিৰ সেমিকণ্ডাক্টৰ দিয়া নিদিয়াৰ বিতৰ্কত শুদ্ধ কোন প্ৰকৃততে কি মন্তব্য কৰিছিল মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই অসমত কিয় সেমিকণ্ডাক্টৰ হ'ব লাগে বুলি প্ৰশ্ন কৰিছিল নে কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰিয়াংক খাৰ্গেৰ মন্তব্য এতিয়া অসমৰ ৰাজনীতিত লগাইছে টুলপাৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়া কৰ্ণাটকত কিয় দিয়া নাই সেমিকণ্ডাক্টৰ প্ৰকল্প অসমত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিছে সেমিকণ্ডাক্টৰ প্ৰকল্প ইয়াকে লৈ সামাজিক মাধ্যমত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰই লিখিছিল এক বিশেষ পোষ্টত তথ্য প্ৰযুক্তি মন্ত্ৰী প্ৰিয়াংক খাৰ্গেয়ে কি লিখিছিল মন কৰক ভালদৰে 5টা সেমিকণ্ডাক্টৰৰ ভিতৰত গুজৰাটত 4টা আৰু অসমত এটা সেমিকণ্ডাক্টৰ দিছে কেন্দ্ৰীয় চৰকাৰে কিন্তু তাত দক্ষতাৰ পৰিৱেশ তন্ত্ৰ নাই গৱেষণাৰ বাবে পৰিৱেশ তন্ত্ৰ নাই উদ্ভাৱন কৰাৰ পৰিৱেশ যি ক্ষেত্ৰত কৰ্ণাটকত 70% চিপ ডিজাইনিং কৰাৰ প্ৰতিভা আছে মই বুজি পোৱা নাই যে চৰকাৰে কিয় ৰাজনৈতিক ক্ষমতাৰে অন্য ৰাজ্যলৈহে ঠেলি দিছে এয়া উচিত নহয় এইদৰে এক্স হেণ্ডলত লিখিছিল কংগ্ৰেছ নেতা প্ৰিয়াংক খাৰ্গেয়ে ইয়াৰ পাছতেই অসমৰ ৰাজনীতিত লাগিছে টুলপাৰ ইজনৰ পাছত সিজন বিজেপি নেতা সৰব হৈছে কংগ্ৰেছৰ বিৰুদ্ধে মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছক সমালোচনা কৰি কংগ্ৰেছ দলক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আহ্বান জনায় কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী পালোঁ সেইটোত মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ প্ৰিয়ংক খৰ্গে ডাঙৰীয়াৰ গা জ্বলিলে কিয় তেওঁলোকে অসমক হিংসা কৰে কিয় গা জ্বলে সেই কথাটো মই নাজানো কিন্তু কালিও কৈছোঁ আজিও কৈছোঁ তাৎক্ষণিকভাৱে প্ৰিয়ংক খৰ্গে ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই এই দুটা কথাৰ কাৰণে ক্ষমা খুজিব লাগে অসমবাসীক আৰু কংগ্ৰেছ দলেও ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগে কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলক মই আহ্বান জনাইছোঁ ভূপেন বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াক আহ্বান জনাইছোঁ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ এই ক্ষেত্ৰত তেখেতলোকৰ মতামত কি সেই কথা স্পষ্ট কৰিব লাগে প্ৰিয়ংক খৰ্গে যে ক'লে আমাৰ স্কিল আমাৰ ল'ৰা ছোৱালী নহয় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আমাৰ অমুক নাই তমুক নাই মুঠৰ ওপৰত অকল ইনচাল্ট কৰিলে এই কথাৰ ওপৰত কংগ্ৰেছ দলৰ অসমৰ নেতৃত্বই প্ৰতিক্ৰিয়া কি প্ৰকাশ কৰে তাৰ বাবে মই অপেক্ষা কৰি আছোঁ ইয়াৰ পাছতে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাইও উভতি ধৰিছে কংগ্ৰেছক অসমত কিয় সেমিকণ্ডাক্টৰ হ'ব লাগে বুলি কৈ প্ৰিয়াংক খাৰ্গেয়ে চক্ৰান্তত লিপ্ত হোৱা বুলি মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই সেমিকণ্ডাক্টৰ প্ৰকল্পটো হওঁতে এতিয়া আনুষ্ঠানিকভাৱে খাৰ্গে পৰিয়ালে কৈছে কংগ্ৰেছে কৈছে যে এইটো অসমীয়াৰ বাবে যোগ্য নহয় এটা কথা আমি কংগ্ৰেছক জনাই থওঁ প্ৰথম কথা যে আপোনালোকে যিমানেই চক্ৰান্ত নকৰক কিয় অসমৰ আন্তঃগাঁথনি উন্নয়ন উদ্যোগীকৰণ মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হ'বই তাক আপোনালোকে বাধা দিব নোৱাৰে দ্বিতীয়তে কথাই প্ৰেছৰ সন্মুখীন হোৱা মুখামুখি হোৱা ভূপেন বৰা ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া ইত্যাদিয়ে আজি ক্ষমা খোজক যে হয় এইটো আমাৰ কংগ্ৰেছে ভুল কৰিছিলোঁ আমি অসমবাসীৰ লগত আছোঁ অসমবাসীৰ উন্নয়নৰ লগত আছোঁ গতিকে এইটো এটা প্ৰথম কথা এটা অতি দুখজনক লজ্জাজনক কথা আমি ধিক্কাৰ দিছোঁ আৰু আমি ক্ষমাৰ দাবী কৰিছোঁ আৰু সকীয়াই দিছোঁ কংগ্ৰেছ তথা খাৰ্গে পৰিয়ালক যে আপোনালোকে যাতে অসমৰ যিটো উদ্যোগীকৰণৰ যিটো এটা যাত্ৰা সুন্দৰভাৱে আৰম্ভ হৈছে চক্ৰান্ত কৰি বাহিৰত কেতিয়াও আপোনালোকে ভুল বাৰ্তা নপঠিয়াব আপোনালোকে আমি এইটো সহজে অনুময় এইখিনি কথাৰ দ্বাৰা আপোনালোকে ভৱিষ্যতে যাতে অসমলৈ বিনিয়োগ নাহে তাৰ বাবে কংগ্ৰেছে তথা কংগ্ৰেছৰ নেতৃবৃন্দই কংগ্ৰেছৰ দ্বিতীয় শীৰ্ষ পৰিয়ালে চক্ৰান্তত লিপ্ত হৈছে আমি সকীয়াই আনহাতে বিজেপিৰ সহযোগী দল অগপৰ বিধায়ক পদ্ম হাজৰিকাইও সমালোচনা কৰিছে কংগ্ৰেছক ইয়াৰ পাছতেই বিজেপিৰ এইসমূহ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বিজেপিয়ে অতি কৌশলীভাৱে চক্ৰান্ত কৰি বিপথে পৰিচালিত কৰিছে প্ৰিয়ংকা খাৰ্গেৰ পোষ্টৰ কথাখিনি খাৰ্গেয়ে অসমত দিয়াৰ কথাটোত প্ৰতিবাদ কৰা নাছিল বুলি মন্তব্য কৰি গৌৰৱ গগৈ কি ক'লে শুনক আৰু ইলেক্ট্ৰনিক্সৰ ক্ষেত্ৰত এটা ভাল এটা পৰিৱেশ আছে সেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত যেতিয়া কেন্দ্ৰীয় চৰকাৰে দিছে গুজৰাটৰ 4খন দেই গুজৰাটৰ 4খন আমাৰ ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিং পঢ়িবলৈ গুজৰাটলৈ নাযায় এই ডাঙৰ ডাঙৰ ইলেক্ট্ৰনিক্স কোম্পানী গুজৰাটত তেওঁলোকে নখলে তথাপিও দিছে ঠিক আছে কিবা তেওঁলোকৰ যদি বহুত চৰকাৰৰ ওচৰত বহুত সামৰ্থ্য আছে গুজৰাটৰ 4টা দিছে অসমত এটা দিছে কৰ্ণাটকক কিয় দিয়া নাই তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই তাত কংগ্ৰেছৰ চৰকাৰ আছে সেইকাৰণে দিয়া নাই আমাৰ অসমৰ ল'ৰা ছোৱালী তাতে চাকৰি কৰি আছে বেংগলোৰত মাইক্ৰ'ছফ্ট এপল নকিয়া এৰিকসন তাতে চাকৰি কৰি আছে এই সেমিকণ্ডাক্টৰ কোম্পানীবোৰ তাতে ষ্টাৰ্টআপ আছে খালি মাত্ৰ তাত কংগ্ৰেছৰ চৰকাৰ হোৱাৰ কাৰণে আজি তেওঁলোকে এনেকৈ কৰিছে
দক্ষিণ ভাৰতৰ লগত কিবা আপত্তি আছে বিজেপি দলৰ সেইকাৰণে এনেধৰণৰ অৰ্থাৎ প্ৰযুক্তিৰ ক্ষেত্ৰত অসম বা গুজৰাটতকৈ আগবঢ়া কৰ্ণাটকত কংগ্ৰেছ চৰকাৰ থকাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে পক্ষপাতিত্ব কৰিছে বুলি উল্লেখ কৰিছে গৌৰৱ গগৈয়ে প্ৰিয়াংক খাৰ্গেয়ে প্ৰকৃততে অসমত দিয়াৰ বিৰোধিতা কৰিছিল নে কৰ্ণাটকত নিদিয়াৰ বিষয়টো উত্থাপন কৰিছিল সেই বিচাৰ এতিয়া দৰ্শকৰ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট